লোকসভা সমষ্টিত AIUDF আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট নিদিবলৈ আহ্বান জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্বাহ আলম খানৰ। ধুবুৰী 2024 লোকসভা নিৰ্বাচন 7 মেত হ'বলগীয়া 2 নং ধুবুৰী লোকসভা প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ হৈ দিনানিশাই প্ৰচাৰ চলালে জ্যেষ্ঠ নেতা শ্বাহ আলম খানে। বদৰুদ্দিন আজমল 15 বছৰ কাৰ্যকালত ধুবুৰীত লোকসভা সমষ্টিত সাংসদ হৈ ধুবুৰী জনসাধাৰণৰ কেনেধৰণৰ কাম আৰু উন্নয়নমূলক কাম কাজ একো কৰা নাই বুলি সদৰি কৰি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্বাহ আলম খানে। আজমলে ধুবুৰীত সাংসদ হৈ কাৰ্যালয় ধুবুৰীৰ পৰিৱৰ্তে উন্নয়নমূলক কাম কাজ নিজ ঠাইত হুজাইত কৰা বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে। প্ৰত্যেকবাৰ ধৰ্মৰ দেহাই দি ধুবুৰী লোকসভা সমষ্টিৰ গাদী দখল কৰা বদৰুদ্দিন আজমল কাণ্ডৰ স্বৰূপ ইতিমধ্যে ধুবুৰীৰ ৰাইজে বুজি পাইছে। ধুবুৰীৰ লোকসভা সমষ্টিৰ 2024 ধুবুৰী লোকসভাৰ পৰা সাংসদ হিচাপে ৰকিবুল হুছেইনক বহুত ভোটৰ ব্যৱধানত জিকাব বুলি এক প্ৰকাৰ ৰাইজে মাৰভাণ্ডি থিয় হৈছে বুলি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্বাহ আলম খানে। 2024 ভাৰতবৰ্ষ ইণ্ডিয়া গোটবন্ধনৰ নেতৃত্বত ৰাহুল গান্ধীৰ চৰকাৰ হোৱা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্বাহ আলম খানে সাংবাদিকৰ আগত এইদৰে কয়। নিউজ ডেস্ক ৰিপৰ্ট বৰহাউৰ লাইভ। জাতীয় কংগ্ৰেছৰ সৈনিক হিচাপে আপোনালোকে জানে অহা 8 তাৰিখে আমাৰ ভাগ্যৰ পৰিৱৰ্তনৰ এটা দিন আৰু এই দিনত যদি আমাৰ ভাগ্য বা আমাৰ অহা দিনৰ যদি ভাল এটা দিশ চিন্তা কৰোঁ তেতিয়াহ'লে অহা 8 তাৰিখে আমি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ৰকিবুল হুছেইন তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব লাগিব। এইবাৰ সমষ্টিত ধুবুৰী যিটো লোকসভা সমষ্টি ইয়াৰ লগত বৰপেটা লোকসভা সমষ্টি যোগ দিয়াত সমষ্টিটো ইমান ডাঙৰ হৈছে আৰু ভোটৰ সংখ্যা বোধহয় ভাৰতবৰ্ষৰ ভিতৰত এই ধুবুৰী সমষ্টিতে সকলোতকৈ সংখ্যাত বেছি। প্ৰাৰ্থী এজন ক'ত যাব, ক'ত কি কৰিব, ক'ত মেল মিটিং কৰিব শিডিউলে কৰিব নোৱাৰে। আমি তাৰ কাৰণে চিন্তা নকৰোঁ, প্ৰাৰ্থী আহক বা নাহক আমি একোজনকৈ প্ৰাৰ্থী হৈ আমি তেখেতৰ কাৰণে কাম কৰি আছো আৰু আমি য'তেই সভা সমিতি কৰি আছো কংগ্ৰেছৰ প্ৰতি এইবাৰ মানুহৰ বিপুল সমৰ্থন আছে আৰু সমৰ্থন হোৱাৰ কাৰণবিলাক আগত আমি ক'ব পৰা নাছিলো। কিন্তু এতিয়া নিৰ্বাচনী বতৰ, সেই নিৰ্বাচনী বতৰত আমি আমাৰ মুখটো অলপ কোৱাৰ কাৰণে চৰকাৰে অলপ আজ্ঞা দিছে আৰু ক'ব পাৰে। আপোনালোকে ভুক্তভোগী, আমিও ভুক্তভোগী।